ঈশ্বৰৰ দাস। গতিকে ঈশ্বৰৰ দাস হ'বৰ কাৰণে আমি চেষ্টা কৰিব লাগে। দাস হ'বৰ কাৰণে অনেক মাৰ্গ আছে, বিভিন্ন প্ৰকাৰে তেনেদৰে আমি ঈশ্বৰৰ চাকৰ যাতে হ'ব পাৰোঁ। সেইকাৰণে প্ৰভুক প্ৰাৰ্থনা কৰিব লাগে যে হে প্ৰভু, তোমাৰ চাকৰ হ'বও নাজানো প্ৰভু, তুমি যাতে আমাক মাৰ্গ দৰ্শন কৰাই থাকা, এই বুলি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে। এই মাৰ্গটো যাতে তুমি দৰ্শন কৰাই থাকা, কাৰণ তুমি যদি দৰ্শন নকৰোৱা প্ৰভু, আমি কিন্তু তোমাৰ চাকৰ হ'বৰ কাৰণেও যোগ্যতাখিনি নাই। তুমি কিয় দয়া নকৰিবা প্ৰভু? তুমি সকলোকে দয়া কৰা। এই যে পশু পক্ষীবিলাক, জ্ঞানশূন্য পশু পক্ষীকো তুমি কি কৰি আছা? দয়া কৰি আছা। গছ লতিকা, বৃন্দাবনৰ যিমানবিলাক গছ লতিকা তৰু তৃণ সকলোকে তুমি দয়া কৰি আছা। তুমি বালি চাহীটোকো দয়া কৰি আছা। তুমি আমাকনো দয়া নকৰিবানে? তোমাক গাখীৰ খুৱাই মাৰিব যোৱা সেই পুতনাকো তুমি উচিত স্থান দিছা। তোমাক ইমানবিলাক এই কংসই মাৰিব গৈছে, যে কংসই মাৰিবৰ কাৰণে দিনে ৰাতিয়ে চিন্তা কৰিছে, তুমি কংসকো গতি দিছা, শিশুপালৰ দৰে এগৰাকীক গতি দিছা। আমিতো তেনেকুৱা নহয় প্ৰভু। গতিকে সেইকাৰণে যে তুমি তেওঁলোকক কৃপা কৰিছা, আমাকনো কৃপা নকৰিবানে? কিয় নকৰিব? প্ৰভু ভগৱন্ত সকলোকে কৃপা কৰিব। কিন্তু আমি সেই বস্তুখিনি কি কৰিব লাগে? ঈশ্বৰৰ ওচৰত আমি নিবেদন কৰিব লাগে যে হে প্ৰভু, তুমি জ্ঞানশূন্য পশু পক্ষী সকলোকে তুমি দয়া কৰি আছা, তুমি সকলোকে মাৰ্গদৰ্শন কৰাই আছা প্ৰভু। আমাৰ দৰে এই অধমকো যাতে মাৰ্গদৰ্শন কৰাই থাকা। আৰু আজিও আমি এই আসনৰ পৰাই আপোনাৰ খবৰ প্ৰত্যেকৰ হৈ প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ, যাতে প্ৰভু ভগৱন্ত সকলোকে সেই মাৰ্গটো দৰ্শন কৰাই থাকে, যাতে এনেদৰে যাতে সকলোৱে ভাগৱতমুখী হৈ ঈশ্বৰমুখী হৈ চলিব পাৰে। কৃষ্ণ।